হেল্ল' এভৰিৱান। এতিয়া আমি পাহাৰৰ মাজত বহি এতিয়া US প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পৰ পৰ্টফলিঅ' এনালাইচিছ কৰি আছো। তেখেতে ক'ত ক'ত ইনভেষ্ট কৰিছিলে ক্ৰিপ্ট' পৰ্টফলিঅ'। আজি US প্ৰেচিডেণ্টে কোন কোন ক্ৰিপ্টত ইনভেষ্ট কৰিছে, তেখেতৰ পৰ্টফলিঅ'টোত কি কি আজি ক্ৰিপ্ট' আছে আমি এনালাইচিছ কৰি আছো। আৰু মোৰ লগত আছে ট্ৰেডাৰ অভিজিত। আৰু এতিয়া এটা বিৰাট ভাল আমি জেগাত বহি আছো ইয়াত। এতিয়া আপোনালোকক আমি দেখুৱাম যে US প্ৰেচিডেণ্ট ট্ৰাম্পৰ পৰ্টফলিঅ'ত কি কি আজি ক্ৰিপ্ট' আছে। আৰু আমি দেখা পাইছো যে তেখেতৰ পৰ্টফলিঅ'টোত 7,44,899 USD তেখেতৰ ইনক্ৰিজ হৈ আছে, মানে প্ৰফিটত আছে। 7,44,899 USD ইনক্ৰিজ হৈ আছে অলৰেডি। গতিকে আমি ইয়াত দেখা পাইছো যে তেখেতে কি কি ইনভেষ্ট কৰিছিলে। আমি আপোনালোকক দেখুৱাম তেখেতে ক'ত ক'ত ইনভেষ্ট কৰিছিলে। আৰু এতিয়া মই আপোনালোকক বেক কেমেৰা কৰি গোটেই বস্তু দেখুৱাইছো যে তেখেতে ক'ত ইনভেষ্ট কৰিছিলে। আৰু অলৰেডি ট্ৰাম্পে কৈছে যে আমেৰিকা ক্ৰিপ্ট' হাব বনাব, যিহেতু আজি চাইনা বহুত আগবাঢ়ি গৈছে। আজি ইণ্ডিয়া ৱৰ্ল্ডৰ ক্ৰিপ্টত ছেকেণ্ড ৰেংকিঙত আছে। গতিকে তেখেতে কৈছে US-ক আজি ক্ৰিপ্ট' হাব বনাব। গতিকে আমি প্ৰত্যেকটো মুহূৰ্তত US প্ৰেচিডেণ্ট ট্ৰাম্প, ইলন মাস্ক বা জেফ বজছ, বিল গেটছ বা ৱৰ্ল্ডৰ যিসকল মানুহে আজি ক্ৰিপ্ট' মাৰ্কেট কণ্ট্ৰল কৰি আছে তেওঁলোকক ফ'ল' কৰা অতি দৰকাৰ। আৰু আমি প্ৰত্যেকটো সময়ত ফ'ল' কৰোঁ একচুৱেলি। এতিয়া মই ট্ৰাম্পৰ পৰ্টফলিঅ' দেখুৱাইছো, তেখেতে ক'ত ক'ত ইনভেষ্ট কৰিছে। কিন্তু এটা কথা যে আমি ক্ৰিপ্ট'ত ইনভেষ্ট কৰিবলৈ কিন্তু টেকনিকেল এনালাইচিছ নামৰ যিটো চায়েন্স আছে, চায়েন্সটো ভালকৈ জানিব লাগিব। আপোনালোকে যদি টেকনিকেল এনালাইচিছ জানে তেতিয়াহে আজি ক্ৰিপ্ট'ত ইনভেষ্ট কৰিব পাৰিব। আজি মোৰ লগৰ এই অভিজিতৰ টেকনিকেল এনালাইচিছ শিকা আজি 5 বছৰ হৈ গ'ল। গতিকে আমাৰ লগত বা আমাৰ ফ্ৰেণ্ড চাৰ্কলত যিসকল ল'ৰা ছোৱালী আছে, যিসকল মোৰ ষ্টুডেণ্ট আছে বা প্ৰফেচনেল ট্ৰেডাৰ আছে, মই দেখুৱাইছো তেওঁৰ গোটেই পৰ্টফলিঅ' চিষ্টেমটো। আপোনালোকে দেখা পাব এইটো চাওক, এইটো চাওক, এইটো ট্ৰাম্পৰ পৰ্টফলিঅ' ইয়াত চলি আছে। তেখেত টোটেল প্ৰফিট আছে আপোনাৰ $7,44,899 প্ৰফিট আছে। ট্ৰাম্পৰ টোটেল প্ৰফিট $7,44,899 টোটেল প্ৰফিট। আৰু ইয়াত আমি যদি চাওঁ তেখেতে ক'ত ক'ত ইনভেষ্ট কৰিছিলে, মেজৰ ক্ৰিপ্ট' তেখেতৰ আছে TROG, ট্ৰক, USDC, WFI, পুপিজ, ট্ৰাম্প কইন, ETH, ইথেৰিয়াম, RIO। ৱৰ্ল্ড লিবাৰ্টি ফাইনেন্সিয়েল হৈছে ডনাল্ড ট্ৰাম্পৰ এটা ক্ৰিপ্ট' বেংক হয়। আৰু সেইটো এটা অতি ভাল ক্ৰিপ্ট' ৱৰ্ল্ড লিবাৰ্টি ফাইনেন্সিয়েল যিটো আছে। ইয়াত চাওক তেখেতৰ পৰ্টফলিঅ' ইয়াত গ্ৰাফ আমি দেখা পাইছো ইয়াতে। আৰু USDC, WFI, পুপিজ, ট্ৰাম্প কইন, ETH, RIO এইবিলাক ইয়াতে আহি আছে। ইয়াত ভেলু দেখুৱাই আছে তেখেতে কিমান ইনভেষ্ট কৰিছিলে। ক্ৰিপ্ট' যদিও এখন ফুল পৰ্টফলিঅ' নহয়, ইয়াত পৰ্টফলিঅ' আৰু আছে, মই নেক্সটত দেখুৱাম। নেক্সট লাইভত মই দেখুৱাম তেখেতৰ ফুল যিখন পৰ্টফলিঅ' আছে। এইটো ডনাল্ড ট্ৰাম্পৰ অৰিজিনেল একাউণ্ট হয়, ক্ৰিপ্ট' একাউণ্ট হয়। গতিকে এটা পাৰ্ট মই আজি দেখুৱাইছো, ইয়াত কিমান কইন কিনিছে। তেখেত টোটেল প্ৰফিটত আছে আজি $7,44,899 তেখেতৰ প্ৰফিট হৈ আছে ক্ৰিপ্ট'ত। গতিকে এইটো, গতিকে সেইকাৰণে আজি সময়ত আমি সকলোৰে ক্ৰিপ্ট'ত ইনভেষ্ট কৰা উচিত। এক মিনিট। আৰু আজিৰ সময়ত আমি সকলোৱে ক্ৰিপ্ট'ত ইনভেষ্ট কৰা উচিত। আৰু ক্ৰিপ্ট' কাৰেঞ্চি মাৰ্কেটটো আমি ফুল্লি প্ৰফেচনেলি লোৱা উচিত। কাৰণ আমি যি দেখা পাইছো আগন্তুক সময়ত গোটেই ৱৰ্ল্ডৰ ইকনমিটো ক্ৰিপ্ট'ৰ ফালে মুভ কৰি আছে। আৰু মই আজি এটা মৰ্ণিং পষ্ট দিছিলো যে আপুনি যদি ইণ্ডিয়ান মাৰ্কেটৰ আপুনি এভাৰেজ হিচাপটো চাই, ইণ্ডিয়ান মাৰ্কেট যেতিয়াৰ পৰা ক্ৰিয়েট হৈছে তেতিয়াৰ পৰা আজিলৈকে আপুনি নিফটি যদি ৰিটাৰ্ণ চাই, আপুনি ইয়েৰলি 15%, 10%, মেক্সিমাম 20% ৰিটাৰ্ণ। কিন্তু যদি আপুনি বিটকইনৰ ৰিটাৰ্ণ চাই বা ইথেৰিয়াম ৰিটাৰ্ণ চাই, আপোনাৰ ধৰক 200% ৰিটাৰ্ণ থাকে গোটেই বস্তুটো। কিন্তু কথাটো কি, টেকনিকেল জানিব লাগিব। এইটো কোনো ব্লাইণ্ড গেম নহয়, এটা ফুল টাইম এটা প্ৰফেশ্যন হয়। নেক্সট হৈছে কি, আমাৰ
ফাইনেন্সিয়েল ট্ৰেডিঙত ক্ৰিপ্ট' ফৰেক্স কমডিটি এইবিলাক হৈছে এটা ফুল টাইম বিজনেছ হয়, ফুল টাইম প্ৰফেশ্যন হয়। এইটো কোনো এটা শ্বৰ্ট টাৰ্ম এটা ধৰক এনেকুৱা নহয় যে এজন মানুহে আজি একো নজনাকে এইটো মাৰ্কেটত কাম কৰিব। আপুনি চব বস্তু জানিব লাগিব, জানি পেলাই এইটো মাৰ্কেটত কাম কৰিব পাৰি। আৰু এইটো এনেকুৱাও নহয় যে আপুনি ধৰক টেকনিকেলছ নাজানে, ফাণ্ডামেণ্টেলছ নাজানে, নাজানি পেলাই দেখাক দেখি কৰিব, এনেকুৱা কামো নহয় গোটেই বস্তুটো। এতিয়া মই US প্ৰেচিডেণ্ট ট্ৰাম্পৰ পৰ্টফলিঅ'খন দেখুৱাইছো, মই আগতে ৱাৰেন বাফেটৰ ক্ৰিপ্ট' পৰ্টফলিঅ' দেখুৱাইছিলো। ঠিক তেনেকে মই লাহে লাহে ৱৰ্ল্ডৰ প্ৰত্যেকজন মানুহৰ মই পৰ্টফলিঅ' দেখুৱাম, তাত কোনে কোনে ইনভেষ্ট কৰিছে। গতিকে আমাৰ কনচেপ্টটো এনেকুৱা যে যিমানেই আমি ভিতৰত সোমাই গৈ থাকিম, সিমানে আমি তাৰমানে বস্তুবিলাক এটা এটাকে শিকি গৈ থাকিম। আৰু অসম বা নৰ্থ ইষ্টত এতিয়া আজি বহুত ল'ৰা ছোৱালীয়ে মোক ফোন কৰে, ক্ৰিপ্ট' শিকিব বিচাৰে বা ক্ৰিপ্ট' কাৰেঞ্চি কি তেওঁলোকে জানিব বিচাৰে। কিন্তু বস্তুটো কি, তেওঁলোকে এইটো কথা নাজানে যে টেকনিকেল এনালাইচিছটো এটা বহুত হিউজ ছাবজেক্ট হয়। তেওঁলোকে ভাবে যে এটা ইণ্ডিকেটৰ্ছ মানে টেকনিকেল এনালাইচিছ। অভিজিতে কি কোৱা, টেকনিকেল এনালাইচিছ মানে কি অকল এটা ইণ্ডিকেটৰ নেকি? নহয় নহয়, ইণ্ডিকেটৰ হ'বই নোৱাৰে। কি কৰিছা, কি এনালাইজ কৰি আছা? আচ্ছা 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 আচ্ছা, তুমি ইণ্ডিকেটৰটো এটা পাৰ্টহে হয়। কেণ্ডেল ষ্টিকছটো টেকনিকেল এনালাইচিছ নহয়। আপুনি কেণ্ডেল ষ্টিক শিকিও ট্ৰেডিঙত ছাকচেছ হ'ব নোৱাৰে, ইণ্ডিকেটৰ শিকিও হ'ব নোৱাৰে। তাত বহুত বেলেগ এই বস্তু আছে, স্কেনিং চিষ্টেম আছে, ইয়াতে ইকনমিক কেলেণ্ডাৰৰ কথা আছে, আপুনি ট্ৰেকিং ডিভাইচ বিলাক আছে। আপুনি ধৰক যিসকল মানুহে আজি মাৰ্কেট অপাৰেট কৰি থাকে, আজি ট্ৰাম্প হওক, ইলন মাস্ক হওক, জেফ বেজোছ হওক, বিল গেটছ হওক, বা ৱৰ্ল্ডৰ যিসকল আপুনি টপ মষ্ট বিলিয়নাৰ আছে, একচুৱেলি তেওঁলোকে ক্ৰিপ্ট' মাৰ্কেট কণ্ট্ৰল কৰে। তেওঁলোকে ক'ত চিন্তা কৰে সেই চিন্তাটো কৰিব পাৰিব লাগিব। আৰু নেক্সট হৈছে আপুনি হোৱাইট হাউচত কি বিল পাছ হৈছে। আজিতো ধৰক গ্ল'বেলাইজ দুনিয়াত আপুনি ক'ত থাকে সেইটো নাই। আজি আপুনি ডুবাইতে থাকক, আজি মোৰ ফ্ৰেণ্ড চাৰ্কল বহুত ডুবাইত আছে, বহুত মুম্বাইত আছে, বাহিৰতো আছে, USA-তো আছে। গতিকে ধৰক আজি গোটেইটো গ্ল'বেলাইজ দুনিয়া হয়। আজি এনেকুৱা নহয় যে আপুনি মানে ঘৰত বহি পেলাই কাম কৰিব নোৱাৰিব, আপুনি য'তে থাকক লাগে। আজি পৃথিৱীৰ আপুনি যিটো চুকতে থাকক লাগে, আপুনি ইণ্টাৰনেটটো পালেই হ'ব। তাৰপিছতে আপুনি ধৰক ছিগনেলটো বুজি পাব লাগিব, ট্ৰেডিং ছিগনেলটো। তাৰপিছত আপুনি এটা ভাল ইনকাম কৰিব পাৰিব। কথাটো সেইটোৱে আৰু। গতিকে মই পাৰ্চনেলি চবে কওঁ যে ক্ৰিপ্ট' মাৰ্কেটটোত আহক। আৰু এতিয়া ইয়াতে বহুত বস্তু আছে। এতিয়া মেটামাস্ক আছে, ট্ৰাষ্ট ৱালেট আছে, ক্ৰিপ্ট'ৰ এক্সচেঞ্জ ৱৰ্ল্ডত টোটেল 16টা এক্সচেঞ্জ আছে, কিন্তু থাকিলেও 250টা এক্সচেঞ্জ এটা মেজৰ এক্সচেঞ্জ হয়। কি এক্সচেঞ্জত আমি কাম কৰোঁ সেইবিলাকো জানিব লাগিব। জেনেৰেলি আমাৰ লগত 10-15টা মান এক্সচেঞ্জ থাকে, কোনটো এক্সচেঞ্জত কেনেকৈ বাই চেল কৰে সেইবিলাক জানিব লাগিব। কিন্তু বস্তুটো কি, এইটো এটা আপোনাৰ লগত ধৰক এটা ভাল প্ৰথম অৱস্থাত ধৰক এটা সৰু কেপিটেল থাকিলেও হয়, কিন্তু আপুনি যদি ভাবে যে মন্থলি ইনকাম কৰিম, মন্থলি ইনকাম কৰিলে ভাল কেপিটেল লাগে। আচ্ছা, ইয়াত আৰু এটা ভাল চিষ্টেম আছে কি, আমাৰ ক্ৰিপ্ট'ত বা ইণ্টাৰনেশ্যনেল মাৰ্কেট পৰ্ট ফাৰ্ম বুলি এটা চিষ্টেম এটা আছে, ফাণ্ডেড একাউণ্টছ। আপুনি যদি ভালকৈ ট্ৰেডিং কৰে, এতিয়া আমি ফাণ্ডেড একাউণ্টত কাম কৰোঁ। আপুনি ৱৰ্ল্ডৰ যিকোনো জেগাত কাম কৰিব পাৰে, ইণ্ডিয়াত কাম কৰিব পাৰে। এতিয়া আমাৰ অভিজিতেও ফাণ্ডেড একাউণ্টত কাম কৰে। অভিজিতে ফাণ্ডেড একাউণ্ট কি লৈছে এতিয়া? তোমাৰ আছিল নহয় কিবা কিবি? 5% আছিল নেকি? ফাণ্ডেড একাউণ্টৰ কাম কৰে, তেতিয়া আপোনাৰ ধৰক যিমান প্ৰফিট হয় 80% আপোনালোক দিব, 20% তেওঁলোকে ল'ব। কিন্তু বস্তুটো টেকনিকেল জানিব লাগিব, টেকনিকেল জানিলেহে গোটেই ৰাস্তাটো হ'ব। গতিকে পাৰ্চনেলি মই এতিয়া কওঁ যে ইণ্ডিয়ান মাৰ্কেটতকৈ ক্ৰিপ্ট' মাৰ্কেটটো লাগুণ বেটাৰ। তাতো মিডিয়েটৰ নাই বস্তুটো, যেনেকৈ মিডিয়েটৰবিলাকে মানে মিছগাইড কৰি থাকে, মিডিয়েটৰ নাই বস্তুটো। গতিকে সেইকাৰণে সকলোখিনি ক্ৰিপ্ট'ত আহক। আৰু মই নেক্সট ৱৰ্ল্ডৰ প্ৰত্যেকজন আপোনাৰ ছাকচেছফুল ক্ৰিপ্ট' ট্ৰেডাৰ বা প্ৰত্যেকজন ছাকচেছফুল আজি যিসকলে ক্ৰিপ্ট' মাৰ্কেট কণ্ট্ৰল কৰে, সকলোৰে মই পৰ্টফলিঅ' এটা এটাকৈ দেখুৱাম। আৰু মই ভাবোঁ যে তেওঁলোকৰ পৰ্টফলিঅ' চালে বা তেওঁলোকৰ পৰা ইনস্পাইৰেশ্যন লৈ পেলাই আমাৰ অসম বা নৰ্থ ইষ্টৰ সকলোৱে ক্ৰিপ্ট' মাৰ্কেটত নামিব। থেংক ইউ। আৰু আপোনালোকে লাইকটো শ্বেয়াৰ কৰি দিব।